নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। জিঅ' এয়াৰটেল ভিআইৰ দাম বৃদ্ধিত আপুনি অতিষ্ঠ হৈছে নেকি? BSNL-এ গ্ৰাহকসকলৰ বাবে দিছে এক ভাল খবৰ। অসমত অতি কম মূল্যতে উপলব্ধ হ'ব BSNL-ৰ ৰিচাৰ্জ আৰু এই খবৰৰ পিছতেই BSNL-ৰ কাৰ্যালয়ত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে আৰু BSNL-ৰ সেৱাৰ বাবে লাখ লাখ গ্ৰাহকৰ হেতা ওপৰত দেখিবলৈ পোৱা গৈছে আৰু অন্য টেলিকম সেৱা এৰি ঢাপলি মেলিছে এতিয়া BSNL-লৈ। প্ৰতিখন গাঁৱত শীঘ্ৰেই উপলব্ধ হ'ব 4G-ৰ লগতে 5G সেৱা আৰু অসমতো 4G সেৱাৰ বাবে কাম চলাই আছে BSNL-এ। শীঘ্ৰেই দেশত 1 লাখ 4G নেটৱৰ্ক স্থাপনৰ পৰিকল্পনা কৰিছে BSNL-এ আৰু লগতে 5G সেৱাও কম মূল্যত উপলব্ধ কৰাব BSNL-এ আৰু অসমৰ 3000টা প্ৰান্তত স্থাপন কৰা হ'ব টাৱাৰ আৰু সম্পূৰ্ণৰূপে দেশীয় প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব এবাৰ নেটৱৰ্ক সেৱাত। টাটাৰ সৈতে 15,000 কোটি টকাৰ চুক্তি কৰিছে এইবাৰ BSNL-এ আৰু জিঅ' এয়াৰটেল ভিআইৰ দাম বৃদ্ধিৰ পিছতে ঘূৰি আহিছে এতিয়া BSNL-লৈ আৰু 4খনকৈ ৰাজ্যত ডাটা চেণ্টাৰ নিৰ্মাণ কৰিছে টাটাই আৰু এই পৰ্যন্ত 10,000ৰো অধিক 4G নেটৱৰ্ক স্থাপন কৰিছে টাটাই আৰু জিঅ' এয়াৰটেল ভিআইৰ দাম বৃদ্ধিত যদি আপুনি অতিষ্ঠ হৈছে তেন্তে ভাল খবৰ আহি পৰিছে, কিয়নো এইবাৰ BSNL-ৰ গ্ৰাহকসকললৈ ভাল খবৰ দিছে BSNL-এ যে এইবাৰ অসমতো অতি কম মূল্যতে উপলব্ধ হ'ব BSNL-ৰ ৰিচাৰ্জ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। শীঘ্ৰেই প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা। মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন। DBT পদ্ধতিৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি আৰু বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ দিছে শিক্ষা বিভাগৰ ফালৰ পৰা আৰু অহা 25 জুলাইৰ পূৰ্বে কৰিব লাগিব এই আবেদন আৰু মাধ্যমিক শিক্ষা সঞ্চালক মমতা খোজায়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। শীঘ্ৰেই প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা আৰু মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন আৰু DBT পদ্ধতিৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি আৰু বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ দিছে শিক্ষা বিভাগৰ ফালৰ পৰা আৰু 25 জুলাইৰ পূৰ্বে কৰিব লাগিব এই আবেদন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। উপ নিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলা বিষয়াক লৈ অখিল গগৈৰ মহাবিস্ফোৰণ। যদি কংগ্ৰেছৰ অহংকাৰ হৈছে তেন্তে এই অহংকাৰ কংগ্ৰেছৰ বাবে ভাল নহ'ব। বিৰোধী ঐক্য মঞ্চৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ সিদ্ধান্ত লোৱাটো ভুল বুলি এতিয়া অখিল গগৈয়ে উত্থাপন কৰিছে আৰু যদিহে এইটো হৈছে তেন্তে এই অহংকাৰ কংগ্ৰেছৰ বাবে নিশ্চিতভাৱে ভাল নহ'ব বুলি এতিয়া মন্তব্য কৰা হৈছে। যদি কংগ্ৰেছ দলে অকলে উপ নিৰ্বাচন খেলিম বুলি কৈছে তেন্তে সেইটো ভুল সিদ্ধান্ত। লোকসভা নিৰ্বাচনত সকলোৰে সহযোগত আমাৰ যথেষ্ট ভাল হৈছিল আৰু কংগ্ৰেছ দললৈ কি আহ্বান জনালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আমি কংগ্ৰেছ দলৰ সৈতে ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলি ৰাইজৰ সঁহাৰি লাভ কৰিছিলোঁ আৰু এই ফলাফলক কংগ্ৰেছৰ বাবে ৰাইজৰ সমৰ্থন বুলি ধৰি লৈছে তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে এতিয়া কংগ্ৰেছী বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু কংগ্ৰেছৰ বাবে তেওঁলোকে লোৱা এই সিদ্ধান্ত অতি দুৰ্ভাগ্যজনক হ'ব। অকলশৰীয়াকৈ খেলা বিষয়টো বিৰোধী ঐক্য মঞ্চত আলোচনা হ'ব লাগিব আৰু বিৰোধী ঐক্য মঞ্চত আলোচনা নকৰাকৈ সিদ্ধান্ত ল'লে পৰৱৰ্তী সময়ত আমাৰ পৰা সহযোগিতা নাপাব কংগ্ৰেছে আৰু প্ৰয়োজন সাপেক্ষে আমিও আমাৰ স্থিতি স্পষ্ট কৰি ল'ম বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। আৰু কংগ্ৰেছ দলে অকলশৰীয়াকৈ উপ নিৰ্বাচন খেলিম বুলি যদি ভাবিছে তেন্তে তেওঁলোকৰ অহংকাৰ হৈছে বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু আমাৰ ৰাইজে কংগ্ৰেছৰ অহংকাৰ কোনো কাৰণতে গ্ৰহণ নকৰিব আৰু কংগ্ৰেছৰ এনেধৰণৰ সিদ্ধান্তক আমি শক্তিশালী ৰূপে বিৰোধিতা কৰি যাম বুলি মন্তব্য কৰে অখিল গগৈ। আৰু উপ নিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলা বিষয়াক লৈ অখিল গগৈৰ মহাবিস্ফোৰণ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। 33,000 সুলভ মূল্যৰ দোকানীৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা। অৱশেষত সুলভ মূল্যৰ দোকানীসকলক ভাল খবৰ দিলে চৰকাৰে। সুলভ মূল্যৰ দোকানীৰ বাবে মুকলি কৰা হ'ল 272 কোটি 14 লাখ টকা আৰু আন্দোলনৰ মাজতে সুলভ মূল্যৰ দোকানীলৈ ভাল খবৰ আহি পৰিছে।
কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে কমিশ্যনৰ বাবদ পাবলগীয়া টকাসমূহ আৰু পৰিবহণৰ ব্যয়ৰ নামত কেন্দ্ৰই মুকলি কৰিলে 91.63 কোটি টকা আৰু দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত সুলভ মূল্যৰ দোকানীসকলৰ বাবে চৰকাৰৰ এই বৃহৎ পদক্ষেপ। কমিশ্যনৰ ধন লাভ নকৰাত দোকানীসকলে সাব্যস্ত কৰিছিল বিশাল প্ৰতিবাদ আৰু অৱশেষত কমিশ্যনৰ বাবদ পাবলগীয়া টকা মুকলি কৰি দিলে এইবাৰ চৰকাৰে আৰু নিৰ্বাচনী আচৰণবিধিৰ বাবে মুকলি কৰিব পৰা নাছিল টকা আৰু সুলভ মূল্যৰ দোকানীৰ আন্দোলন পৰিহাৰৰ আহ্বান এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আৰু 33,000 সুলভ মূল্যৰ দোকানীৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা। অৱশেষত সুলভ মূল্যৰ দোকানীসকলক ভাল খবৰ দিলে চৰকাৰে, কিয়নো সুলভ মূল্যৰ দোকানীৰ বাবে মুকলি কৰা হ'ল এতিয়া 272 কোটি 14 লাখ টকা।